নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইককচালে স্বাগতম আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িব লাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 13 নম্বৰ পাঠ সাপ আৰু ভেকুলী ৰজা এই ধুনিয়া সাধুটোৰ আজি আমি প্ৰথম অংশ আলোচনা কৰিম এই সাধুটো হৈছে অৰুণাচল প্ৰদেশৰ টাংছা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু আহাচোন সাধুটোৰ বিষয়ে পঢ়ো ছাত্ৰ ছাত্ৰীসকল এই যে সাধু বুলি কৈছিলো সাধু কথাসমূহ অসমীয়া লোক সাহিত্যৰ অমূল্য সম্পদ হয় ই শিশুৰ সৃষ্টিশীল প্ৰতিভা আৰু কল্পনা শক্তিৰ বিকাশ ঘটায় সাধু কথাসমূহৰ লগত কিছুমান নীতি শিক্ষাও জড়িত হৈ থাকে গতিকে আমি সাধু কথাৰ পৰা কিছু কথা জানিব পাৰো তাৰ পৰা আমি কিছুমান শিক্ষাও লাভ কৰিব পাৰো সকলো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সাধু কথা মৌখিকভাৱে প্ৰচলন হৈ আছে গতিকে আমাৰ যিবিলাক জনগোষ্ঠী আছে সেইবিলাকৰ মাজত কিছুমান সাধু মৌখিকভাৱে প্ৰচলন হৈ আছে এই পাঠত তোমালোকে অৰুণাচলৰ টাংছা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু পঢ়িবলৈ দিয়া হৈছে এইটো সাধু হৈছে অৰুণাচল প্ৰদেশৰ টাংছা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু সাধুটোৰ জৰিয়তে তোমালোকে বন্ধুত্ব নেতৃত্ব সহযোগিতা আদি গুণসমূহৰ লগতে সমস্যা সমাধানৰ বাবেও চিন্তা কৰিবলৈ শিকিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এই সাধুৰ জৰিয়তে নেতৃত্ব কি সহযোগিতা কি বন্ধুত্ব কি হেবিলাকৰ বিষয়েও জানিম আহাচোন সাধুটোৰ মাজলৈ যাও ছাত্ৰ ছাত্ৰীসকল সাধুটো মই পঢ়ি শুনাইছো তোমালোকে চাই যাবা বাৰু পুৰণি কালত এটা পুখুৰীত হেজাৰ বিজাৰ ভেকুলীয়ে বাস কৰিছিল গতিকে এটা পুখুৰীত বহুত ভেকুলীয়ে বাস কৰিছিলে ভেকুলীবোৰৰ এজন ৰজাও আছিলে আৰু এই ভেকুলীবিলাকৰ এজন ৰজাও আছিলে সকলোৱে ভেকুলী ৰজাৰ কথা মানি চলিছিলে আৰু সকলোৱে ভেকুলী ৰজাৰ কথাবিলাক মানি চলিছিলে ভেকুলী ৰজাই যি কথা কৈছিলে হেয়া শুনিছিলে পুখুৰীটোৰ আছিল সিহঁতৰ ৰাজ্য গতিকে পুখুৰীটো আছিল সিহঁতৰ ৰাজ্য তাত আটায়ে মিলা প্ৰীতিৰে বাস কৰিছিল ভেকুলী ৰজাই ৰাজ্যখন পৰিচালনা কৰিবৰ বাবে কেতবোৰ নীতি নিয়ম বান্ধি দিছিল আটায়ে সেই নিয়ম মানি চলিছিল ভেকুলী ৰজাই গাঁওবুঢ়া টেকেলা আদি বাদ দি ৰাজ্যৰ ভেকুলীবোৰকো দায়িত্ব পালন কৰিছিলে আৰু সিহঁতক আগ্ৰহী কৰি তুলিছিলে গতিকে এই ভেকুলী ৰজাই কিছুমান ভেকুলীক কিছুমান বাদ দিছিলে কিছুমান দায়িত্ব দিছিলে যেনেকে গাঁওবুঢ়া টেকেলা এইবুলিয়া সিহঁতৰ কিছুমান বাব হয় ঠিক আছে বাব মানে কিছুমান দায়িত্ব দি থৈ দিছিলে আৰু এই গাঁওবুঢ়া বুলি তোমালোকে জানাই গাঁওবুঢ়া তোমালোকে শুনিছাই তোমালোকৰ গাঁৱতো গাঁওবুঢ়া থাকে সেইদৰে সেই ৰাজ্যখনতো গাঁওবুঢ়া টেকেলা এনেকুৱা ধৰণৰ বাব দিয়া আছিলে আৰু সেই ভেকুলীবোৰকো দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিলে এদিন ভেকুলী ৰজাই পুখুৰীটোৰ পাৰৰ এটা বহল শিলত আউজি ৰ'দ লৈ আছিল গতিকে ভেকুলী ৰজাই এদিন কি কৰি আছিলে এটা বহল শিলত আউজি পেলাই ৰ'দ লৈ আছিলে ৰজাই মনে মনে ভাবিলে মোৰ মৃত্যুৰ পাছত মোৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব আৰু শিলত আউজি আউজি ৰ'দ পোৱাই সি ভাবিছিলে যে মোৰ সন্তান মানে ভেকুলীৰ সন্তানে কি কৰিব লাগিব মোৰ মৃত্যুৰ পিছত মোৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব মানে ভেকুলীৰ সন্তানে দেশখন শাসন কৰিব বুলি কৈছে দেশ মানে সেইখন ৰাজ্যৰ কথা কৈছে যিটো পুখুৰীত আছিলে তাৰ পিছত চোৱাচোন গতিকে কিছু নীতি নিয়ম বান্ধি থৈ যাব লাগিব ভেকুলী ৰজাই ভাবিলে যে মই কিছুমান নীতি নিয়ম বান্ধি থৈ যাব লাগিব সেই কথা ভাবি ৰজাই এখন সভাৰ আয়োজন কৰিলে আৰু যিহেতু এনেকুৱা কথাটো ভাবিলে আৰু সেই কাৰণে ভেকুলী ৰজাই এখন সভা অনুষ্ঠিত কৰিলে তাত তেওঁ ক'লে বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম বাকী সকলে মোৰ লগে লগে নাচিব ঠিক আছে যেতিয়া বিহু আহিব তেতিয়া প্ৰথম ময়ে গাম আৰু বাকি সকলে মোৰ লগে লগে নাচিব ঠিক আছে সভাত সকলো প্ৰজাই ৰজাৰ কথাটো সমৰ্থন কৰিলে আৰু সভা শেষ হ'ল কিছুদিনৰ পাছত বসন্ত ঋতু আহিলে বসন্তৰ প্ৰথম জাক বৰষুণত গছ বনবোৰ জীপাল হৈ উঠিল যেতিয়া বসন্ত ঋতু আহে তেতিয়া কি হয় জানাই নহয় যেতিয়া আমাৰ মাজত ৰঙালী বিহু আহে তেতিয়া আমাৰ কেনেকুৱা হয় প্ৰকৃতিৰ ৰূপ সলনি হৈ যায় আৰু গছ বনবোৰ জীপাল হৈ উঠে বৰষুণ
আহাৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি ঋতুক আদৰি গীত গাই নাচিবলৈ ধৰিলে আৰু ভেকুলীবিলাকে কি কৰিলে জানানে ৰজাৰ কথাটো পাহৰি গ'ল ৰজাই কৈছিলে নহয় যে প্ৰথমে মই গীত গাম তাৰ পিছতহে তোমালোকে নাচিব পাৰিবা এই কথাটো কৈছিলে সেইকাৰণে সেই কথাটো সিহঁতে পাহৰি গ'ল বৰষুণ অহা দেখা পাই পেলাই ভেকুলীবিলাকে আনন্দতে নাচিব ধৰিলে এই গীত ভেকুলী ৰজাৰ কাণত পৰিলত খঙত টিঙিৰি তোলা হৈ তেওঁ পুনৰ এখন সভাৰ অনুষ্ঠিত কৰিলে গতিকে ছাত্ৰ ছাত্ৰীসকল ভেকুলী ৰজাৰ যেতিয়া কাণত গীতটি পৰিলে ভেকুলী ৰজাৰ বিৰাট খং উঠিলে টিঙিৰি তোলা মানে হৈছে বিৰাট খং ঠিক আছে তাৰপিছত তেওঁ এখন সভাৰ আয়োজন কৰিলে আৰু সভাত কি হ'ল জানানে ডা ডাঙৰীয়াসকল আছিলে যে যিবিলাক জ্যেষ্ঠ আছিলে বা বাপ দিয়া লোক আছিলে বা ভেকুলী আছিলে সিহঁতে বুজাবলৈ ধৰিলে সেই বাপ দিয়া ভেকুলীবিলাকে ক'বলৈ ধৰিলে যে মহাৰাজ এয়া ঋতু উৎসৱৰহে হয় ঠিক আছে গতিকে তেওঁলোকে গোৱাটো ভুল নহয় তেওঁলোকে গাইছে গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই আমাৰতো আনন্দ অনুভৱ হৈছে গতিকে এইটো বেয়া কথা হোৱা নাই ৰজাই ডা ডাঙৰীয়াৰ কথা কিন্তু নামানিলে ফলত ৰজা আৰু প্ৰজাৰ মাজত মতানৈক্য হ'ল গতিকে সিহঁতৰ কথাবিলাক নিমিলিল কাৰণে ৰজা আৰু প্ৰজাৰ মাজত কথাৰ কাটাকাটি হ'ল ৰজাই প্ৰজাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে ফলত ৰজাই কি ভাবিলে যে প্ৰজাৰ ওপৰত মই প্ৰতিশোধ ল'ম ঠিক আছে আনফালে ডা ডাঙৰীয়াসকলেও ৰজাক সিংহাসনৰ পৰা নামোৱাৰ কথা চিন্তা কৰিলে গতিকে ৰজাই যিহেতু প্ৰজাৰ কথা নুশুনিলে প্ৰজাসকলেও তেতিয়া ভাবিলে যে সিংহাসনৰ পৰা ইয়াক নমাব লাগিব ঠিক আছে মুখ ফুটাই কোনেও একো নকলেও আটাইৰে মনবোৰ গুমা হৈ থাকিলে গতিকে কোনেও বিৰোধ কৰিছে যদিও সিহঁতে মুখ ফুটাই পেলাই কোৱা নাছিলে তাৰমানে কোৱা নাছিলে তথাপিতো সিহঁতৰ মনবোৰ গুমা হৈ থাকিলে হ'ব এদিন ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোঁতে বাটত এখন শিলৰ পাহাৰ পালে ভেকুলী ৰজাই এদিন আলহীৰ ঘৰলৈ গৈ থাকোঁতে মিতিৰ মানে হৈছে আলহীৰ ঘৰলৈ গৈ থাকোঁতে সি এখন শিলৰ পাহাৰ পালে সি ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খুৰঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিলে গতিকে এটা শিলৰ পৰা ইটো শিললৈ জঁপিয়াই থাকোঁতে কি হ'ল শিলৰ খুৰঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিলে বাহিৰলৈ ওলাই আহি ভেকুলীটোক ক'লে তই মোৰ ৰাজ্যলৈ আহি এনেকৈ জঁপিয়াই জঁপিয়াই মোৰ শান্তি ভংগ কৰিছ কিয় গতিকে ফেটি সাপটোৱে কি ক'লে ভেকুলীটোক যিহেতু সি শিলৰ ওপৰত জঁপিয়াই জঁপিয়াই গৈ আছে ফেটি সাপটোৰ খং উঠিছে ফেটি সাপটোৱে কৈছে যে তই মোৰ ৰাজ্যত আহিছ তাৰমানে সেই শিলৰ পাহাৰখন হৈছে ফেটি সাপডালৰ ৰাজ্য আৰু তাতে অহাৰ কাৰণে ভেকুলীটোৰ ওপৰত ফেটি সাপডালৰ খং উঠিছে আৰু কৈছে যে তই মোৰ ৰাজ্যলৈ আহি এনেকৈ জঁপিয়াই জঁপিয়াই কিয় আছ আৰু মোৰ শান্তি ভংগ কৰিছ কিয় আজি তোক শুদাই নেৰো গতিকে তোক আজি মই শুদাই নেৰো ভেকুলী ৰজাই ভয় খাই পলাবলৈ খোজোতে সাপে ক'লে ক'লে পলাবি মোৰ যুঁজাৰুবোৰক মাতিলে চাৰিওফালে তোক মুহূৰ্ততে বেৰি ধৰিব গতিকে সাপে ক'লে যে তই পলাই লাভ নাই মোৰ যিকেইজন যুঁজাৰু আছে সিহঁতক মাতাৰ লগে লগে সিহঁতে তোক চাৰিওফালৰ পৰা বেৰি ধৰিব ভেকুলী ৰজাই তেতিয়া সাপৰ নেজত ধৰি তাক নাখাবলৈ অনুৰোধ কৰিলে গতিকে ভেকুলী ৰজাই সাপৰ নেজত ধৰি পেলাই তাক ক্ষমা খুজিলে আৰু ক'লে যে মোক নাখাবা সাপৰ মন গলিল সি সুধিলে বাৰু কচোন তইনো কলৈ আহিছিলি সাপৰ মনটো গলি গ'ল যিহেতু ভেকুলীয়ে তাৰ নেজত ধৰি ক্ষমা বিচাৰিলে ভেকুলী ৰজাই ক'লে এই পাহাৰখন পাৰ হ'লে মোৰ মিতিৰৰ ঘৰ তালৈকৈ আহিছিলো মই বৰ চিন্তাত আছো গতিকে ভেকুলীয়ে ক'লে যে এই পাহাৰখন যে আছে শিলৰ পাহাৰখন পাৰ হ'লে মোৰ আলহীৰ ঘৰ মই তালৈকে আহিছো আৰু মই বৰ চিন্তাত আছো ভেকুলী ৰজাই পুনৰ ক'বলৈ আৰম্ভ কৰিলে মোৰ ৰাজ্যৰ প্ৰজাই মোৰ কথা নুশুনা হ'ল ভেকুলী ৰজাই ক'বলৈ ধৰিলে যে মোৰ ৰাজ্যৰ যিবিলাক প্ৰজা আছে সিহঁতে মোৰ কথা নুশুনে নিজৰ মতে কামবিলাক কৰে সিহঁতে মোক ৰজা ভাঙিবলৈ বিচাৰিছে সিহঁতে মোক সিংহাসনৰ পৰা নমাব বিচাৰিছে এই কথাটো সাপক ক'বলৈ ধৰিলে সেয়ে মোক সমৰ্থন দিবৰ পৰা মিতিৰ বিচাৰি আহিছিলো গতিকে মই এনেকুৱা মানুহ বিচাৰিছো বা এনেকুৱা ভেকুলী বিচাৰিছো যিয়ে মোক সমৰ্থন দিব পাৰে সাপে ক'লে মোৰ সমান শক্তিশালী তুমি কাকো বিচাৰি নোপোৱা গতিকে সাপে ক'লে যে মোৰ সমান শক্তি তুমি কাকোকে বিচাৰি নোপোৱা মোকে মিতিৰ কৰি লোৱা গতিকে তুমি মোক মিতিৰ কৰি লোৱা মই তোমাৰ সমস্যা সমাধান কৰি দিম
ভেকুলী ৰজাই মনতে বৰ আনন্দ পালে আৰু ফেটি সাপক লগত লৈ পুখুৰী পালেগৈ গতিকে ফেটি সাপৰ কথা শুনি পেলাই ভেকুলী ৰজাৰ বহুত ভাল লাগিলে আৰু ভেকুলী ৰজাই সাপকে মিতিৰ কৰি পেলাই পুখুৰী পালেগৈ ভেকুলী ৰজাই সাপক থাকিবলৈ ঠাই উলিয়াই দিলে সাপে ভেকুলী ৰজাক ক'লে মই বাৰু তোমাৰ সমস্যা সমাধান কৰি দিম কিন্তু মোক খাবলৈ নিতৌ এটা ভেকুলী লাগিব ঠিক আছে সাপে ক'লে যে ভেকুলী ৰজাক যে মই তোমাৰ সমস্যা সমাধান কৰি দিম কিন্তু মোৰ যিহেতু ভোক লাগিব গতিকে তুমি মোক সদায় এটা এটা ভেকুলী দিব লাগিব ৰজা সন্মত হল এনেকৈ সাপে নিতৌ এটাকৈ ভেকুলী খাবলৈ ধৰিলে এনেদৰে খাওঁতে খাওঁতে পুখুৰীটোত কেৱল ভেকুলী ৰজাহে বাকী থাকিলগৈ গতিকে ইমান যে হেজাৰ বিজাৰ ভেকুলী আছিলে সেইবিলাক খাই 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 লাষ্টত কোন থাকিলেগৈ শেষত থাকিলেগৈ অকল ভেকুলী ৰজা সাপে বাকীবিলাক ভেকুলী খাই পেলালে এদিন সাপৰ ভোক লাগিলত ভেকুলী ৰজাক ক'লে মিতি ৰজা মোৰ বৰ ভোক লাগিছে খাবলৈ দিয়া ভেকুলী ৰজাই ক'লে পুখুৰীত আৰু এটাও ভেকুলী নাই যি আছিল সকলো তুমিয়ে খাই শেষ কৰিলা দেখোন এতিয়া মই তোমাক ক'ৰ পৰা খাবলৈ দিম যিহেতু তুমি গোটেই ভেকুলীবিলাক খাই পেলালা এতিয়া মই ক'ৰ পৰা তোমাক আৰু ভেকুলী আনি দিম ঠিক আছে সাপে ক'লে মই নাজানো তুমিহে মোক মাতি আনিছিলা খাবলৈ নাপালে মই তোমাকে খাম গতিকে সাপে ক'লে যে তুমিহে মোক মাতি আনিছিলা তুমি যদি মোক খাবলৈ নিদিয়া মই তোমাকে খাই পেলাম এই বুলি কোৱাৰ পিছত ভেকুলীৰ বিৰাট ভয় লাগিল আৰু বিপাঙত পৰিল আৰু সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে আৰু সি উপলব্ধি কৰিলে যে ৮-৫ নুগুণি কাম কৰিলে নিজৰ বিপদে হয় গতিকে বহুত চিন্তা কৰিহে কাম কৰিব লাগে আৰু কাৰ লগত বন্ধুত্ব কৰিব লাগে আমি এই সাধু কথাৰ জৰিয়তে বুজি পালো গতিকে ভেকুলীয়ে নিজৰ প্ৰজাক এৰি পেলাই ফেটি সাপৰ নিচিনা বস্তু এটা যিয়ে তাক খাব পাৰে বা বিপদত পেলাব পাৰে হেনেকুৱা বন্ধুত্ব কৰাৰ কাৰণে সি শেষত বিপাঙত পৰিলে গতিকে ছাত্ৰ ছাত্ৰীসকল এই সাধুটোৰ পৰা আমি বহু কথা বুজিলো নিশ্চয় তোমালোকে বুজি পাইছা আমি এই সাধুটোৰ পৰা বন্ধুত্ব কেনেকৈ কৰিব লাগে আৰু কাক বিশ্বাস কৰিব লাগে আৰু যদি কাৰোবাৰ লগত আমাৰ মতানৈক্য হৈছে তেনেহলে আমি ইজনে সিজনক বুজাই পেলাই আগবাঢ়ি যাব লাগে সেইটো কথা বুজাইছে গতিকে ইয়াৰ পৰা পোৱা শিক্ষাখিনি তোমালোকে নিজৰ জীৱনতো প্ৰয়োগ কৰিবা বুলি আশা ৰাখিলো এই সাধুটো মূল গ্ৰন্থখনত সাপ ভেকুলী আৰু এজন ৰজা নামেৰে আছে পাঠ্যপুথিৰ প্ৰস্তুতিৰ নীতি অনুসৰি ইয়াত শিৰোনামৰ লগতে সাধুটোৰ সামৰণি অংশ ছাত্ৰ ছাত্ৰীৰ কল্পনা বিকাশ তথা পাঠৰ শিকন ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি সামান্য সলসলনি কৰা হৈছে ঠিক আছে গতিকে কিছু সালসলনি কৰা হৈছে আৰু যিখন গ্ৰন্থ আছিলে সেইখন হৈছে সাপ ভেকুলী আৰু এজন ৰজা ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল এই পাঠটি আমি বুজিলো এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ হা ১ নম্বৰ প্ৰশ্নটো দিছে ভেকুলী ৰজাই পুখুৰীটোৰ পাৰত কি কৰি আছিলে আমাক দুটা বিকল্প দিছে ভেকুলী ৰজাই কি কৰি আছিলে শুই আছিলে নে ৰ'দ লৈ আছিলে গতিকে দুটা বিকল্পৰ ভিতৰত কোনটো হ'ব ৰ'দ লৈ আছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল ২ নম্বৰ প্ৰশ্নটো কি দিছে চাওঁ আছোন সাপ আৰু ভেকুলী ৰজা সাধুটো মিজোৰামৰ এটা প্ৰচলিত সাধু গতিকে এইটো শুদ্ধ নে অশুদ্ধ আমাক সুধিছে মিজোৰামৰ আছিলে নে নহয় এটো আছিলে অৰুণাচল প্ৰদেশৰ টাংচা জনগোষ্ঠীৰ এটা প্ৰচলিত সাধু গতিকে এটো শুদ্ধ নহয় অশুদ্ধ ঠিক আছে আমি এই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি পালো আজি আমি এইখিনি আলোচনা কৰিলো অহা ক্লাছত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ আমি আলোচনা কৰিবলৈ গৈ আছো অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ